চাই আছে ডেম'ক্ৰেচি লাইভ। আৰু আমি আজি ডেম'ক্ৰেচি লাইভৰ পৰিয়াল বৰ্তমান উপস্থিত আছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰমিক নেতা বীৰেন কলিতা ডাঙৰীয়াৰ বাসগৃহত আৰু তেখেতে শেহতীয়াকৈ চীন ভ্ৰমণৰ পৰা আহিছে। গতিকে তেখেতৰ এই ভ্ৰমণ অভিজ্ঞতাৰ বিষয়ে আমি কিছু কথা তেখেতৰ পৰা জানিবলৈ বিচাৰিম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু আপোনাৰ পৰা জানিবলৈ বিচাৰিম বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ দেশ চীন ভ্ৰমণ যিহেতু আপুনি কৰি আহিছে, গতিকে চীন ভ্ৰমণৰ বিষয়ে কিছু কথা আপোনাৰ পৰা প্ৰথমতে আমি জানিবলৈ বিচাৰিম। ধন্যবাদ। মই আৰু মোৰ সহধৰ্মিনী মঞ্জুশ্ৰী কলিতাই যোৱা মাৰ্চ মাহৰ 24 তাৰিখে গুৱাহাটীৰ পৰা কলিকতাৰ পৰা ছিংগাপুৰ আৰু ছিংগাপুৰৰ পৰা চীনৰ ৰাজধানী বেইজিঙত আমি উপস্থিত হওঁ। অদম্য এটা হেঁপাহ আছিল চীন ভ্ৰমণৰ কাৰণে। কিশোৰৰ পৰা স্কুলত পঢ়ি থকাৰ পৰা এটা যদিও মই পৃথিৱীৰ বহু দেশ মই অল কনফাৰেন্স অফ ট্ৰেড ইউনিয়ন ইণ্টাৰনেশ্যনেলক প্ৰতিনিধিত্ব কৰি পৃথিৱীৰ বহু দেশত গৈছিলোঁ। এইবাৰ আমি চীনত গ'লোঁ আৰু অপূৰ্ব অভিজ্ঞতা আৰু নান্দনিক দৃশ্য চীন সম্পৰ্কে যিবিলাক মানুহৰ ধাৰণা কিছুমান প্ৰচাৰ মাধ্যম ইলেক্ট্ৰনিক্সেই হওক বা প্ৰিণ্ট মিডিয়াই হওক অহৰহ চীনৰ বিৰুদ্ধে কৈ থাকে। কিন্তু এটা বস্তু তাতে যাই দেখিলোঁ, চীন ইমান উন্নত। আজি চীনে যিটো কৰিছে ভাৰতবৰ্ষই সেইখিনি পাব লাগিলে আৰু 50 বছৰ সময় লাগিব। সেই 50 বছৰ ভিতৰত আকৌ চাইনা কিমান ওপৰত গুচি যাব। মই দুটামান তাৰে উদাহৰণ দিব খোজোঁ। যেনেকৈ আজি আমি চীনত গৈ আমি বেইজিঙত হ'ল ৰাজধানী বেইজিং চীনৰ, তাৰে আমাৰ পুৰণি ৰাজধানী হ'ল ছিয়ান আৰু বিজনেছ কেপিটেল হ'ল চাংহাই। এই মূল চিটি চাইনাৰ এই তিনিখন তাতে গোটেই আমি ঘূৰি একদম খদলি পেলাইছোঁ, চব চাইছোঁ। গতিকে চমুকৈ ক'ব লাগিব, কাৰণ মই এখন কিতাপত বৰ্ণনা গোটেই কৰিম চব, এতিয়া একেবাৰে চমুকৈ ক'ব লাগিব। তেনেকৈ বেইজিঙত যিটো চীনৰ প্ৰাচীৰ আমি সৰুতে স্কুলত পঢ়োঁতে পাইছিলোঁ সপ্তম আচাৰ্য। হয়, চীন বুলি ক'লে বিশ্বৰ সপ্ত আশ্চৰ্যৰ চীনৰ প্ৰাচীৰৰ কথা আমি সকলোৱে জানো। হয়, আপোনাৰ সেই অভিজ্ঞতাৰ বিষয়ে আমি জানিব বিচাৰিম, যিহেতু আপুনি নিজে প্ৰত্যক্ষ কৰি আহিছে, কি ক'ব? 2700 বছৰ আগতে নিৰ্মিত এই চীনৰ প্ৰাচীৰ 20 কিলোমিটাৰ দীৰ্ঘ। তাত আমি খোজ কাঢ়িছোঁ, তাতে ফুৰিছোঁ, হাজাৰ বিদেশী পৰ্যটক তাত আহে। অতি আশ্চৰ্যজনক কথা, এই পৰ্বত মালাৰ মাজেদি শত্ৰুৰ যিবিলাক আক্ৰমণ কৰিব তাৰ কাৰণে বাধা দিয়াৰ কাৰণে সেই ৱাল কৰিছিল। চীনত 66 জাতি উপজাতি আছে। আগতে প্ৰাচীনতে এখন দেশৰ পৰা এখন দেশৰ পৰা নিজৰ মাজতে কাজিয়া লাগিছিল। যেতিয়া মাও চেতুঙৰ নেতৃত্বত যেতিয়া চীনা কমিউনিষ্ট পাৰ্টীয়ে সকলোবিলাকক ইউনাইটেড কৰাৰ চেষ্টা কৰিলে, যে চীনৰ যিমান জাতি উপজাতি আমি ইউনাইটেড কৰিলে জাপানৰ বিৰুদ্ধে আমি যুঁজি আমি হেৰি হ'ম। আমাৰ ভাৰত স্বাধীন হ'ল ব্ৰিটিছৰ বিৰুদ্ধে 1947, চাইনা স্বাধীন হ'ল 49। কিন্তু তেওঁলোকে অকল সেইটোৱেই নহয়, গ্ৰেট ৱালৰ যিবিলাক ৰাখিছে, যেনেকৈ আমাৰ সপ্তমাচৰ ভিতৰত ভাৰতৰ তাজমহলো পৰে, তাজমহলো আছে। তেনেকৈ জৰ্ডানৰ মই এইবিলাক গৈছোঁ, পেট্ৰা সেই 2000 বছৰ আগতে বনাইছিল। কিন্তু মানৱ জাতিয়ে পশ্চিমীয়া দেশবিলাকে পেট্ৰা আৱিষ্কাৰ কৰিছিল 1812 চনতে মাত্ৰ। প্ৰাচীন সভ্যতাৰ এখন মহানগৰী, সেইবিলাক মই গৈছোঁ জৰ্ডানত, এতিয়াও গৈছোঁ। কিন্তু দুই এটা কথা ক'ব লাগিব যে আমাৰ ইয়াতে এজন শাখাৰ জ্যেষ্ঠ বিজেপি MLA ক'লে এই তাজমহল ভাঙি দিব লাগে।
আৰু যি টকা লাগে মোৰো টকা দৰমহা টকাটো আমি তাতে দিম। চীনত যদি এইবিলাক কয়, জৰ্ডানত কয়, লগে লগে গুলি কৰিব। আৰু আমাৰ ইয়াত সেই কথা কৈ আমাৰ বিধানসভাত বা এই তেনে স্বচ্ছন্দে ঘূৰি আছে। মই এটা উদাহৰণ দিছোঁ। যেনেকৈ হ'ল গ্ৰেট ৱাল অফ চাইনা, তাৰপিছত বেইজিঙত আৰু কেইটামান উল্লেখ্য বস্তু আছে। ফৰবিডেন চিটি, পাহৰি যোৱা চিটি, চিটিখন ইমান ডাঙৰ মানুহ যাব নোৱাৰে। যদি এটা ৰুমত 5 মিনিটকৈও ঘূৰে তেতিয়াহ'লে 25 বছৰ লাগিব সেই চিঠিখন চোৱাৰ কাৰণে। ঐতিহাসিক চিঠি ইমান। চীনত দুটা বস্তু খুব ভাল, কমত ডিচিপ্লিন সাংঘাতিক আৰু ছিকিউৰিটি হায়েষ্ট ছিকিউৰিটি। মই যেতিয়া তাতে গ'লোঁ, মই শ্বুট কৰি গ'লোঁ একেবাৰে। জোতাযোৰে কাটিলে, খোজকাঢ়া জোতা নহয়। যেতিয়া সেই নিষিদ্ধ চিটিত মই যাওঁ, মই চেণ্ডেল পিন্ধি গৈছিলোঁ। চেণ্ডেল দলি মাৰি দিলে। মই আকৌ একযোৰ জোতা 700 টকাতে কিনি ল'লোঁ, এই কাপোৰৰ জোতা। আৰু এটা গেটত আমাৰ স্কেনিং পাছপৰ্ট ফটো তাতো ল'লা, আৰু এখন ছেকেণ্ড গেট আছে, তাতো সেইটো। তেনেকৈ সেইখন আমি চালোঁ, ফৰবিডেন চিটি। তাৰ পাছত আমি এটা বিৰল প্ৰজাতি, পৃথিৱীত তেনেকুৱা নাই, বগা আৰু কলা জাতৰ পাণ্ডা। আমি অকল তাতেই গ'লোঁ, চিটি পাণ্ডা চেণ্টাৰ। এটাৰ আমাৰ এজনৰকৈ 2000, আমাৰ ভাৰতীয় মূল্যৰ হাৰত তাত টিকটটো 2000কৈ। মোৰ 2000 লৈছে, মোৰ মিছেছে 2000। পাণ্ডাবিলাক একদম মৰমলগীয়া, একদম বাচ্চাবিলাকে মামা মামা এনেকৈ ওলাই আহে, বিৰল। আৰু এই পাণ্ডা একোটা বিক্ৰী কৰিবতো নোৱাৰে এনিমেল ৱৰ্ল্ডত, ভাড়া দিয়ে বিদেশত, 27খন দেশত। এটা পাণ্ডাত তেওঁলোকে ইনকাম কৰে $1 বিলিয়ন মাৰ্কিন ডলাৰ। কিমান হাজাৰ কোটি টকা হ'ব ভাৰতীয় মূল্যত। সেইটো চালোঁ, বিৰল প্ৰজাতি। তাৰ লগত হেৰি কৰিলোঁ। তাৰ পৰা তেওঁলোকৰ তাৰমানে জুন, জুলাই, আগষ্ট গৰম হ'লে তেওঁলোকৰ সেই আগৰ দিনতে এটা আৰ্টিফিচিয়েল সাগৰ কৰিছে ছামাৰ প্লেচত। সাগৰ, বিৰাট সাগৰ, সাগৰৰ মাজতে পেলেচটো বনাইছে। সাগৰৰ মাজতেই তেওঁলোকে, কি কাৰবাৰ। সেইটো চালোঁ। তাত ঠাণ্ডা। চীনত আমি যেতিয়া গৈছোঁ, ঠাণ্ডাত কোবত হাৰ কপোৱা জাৰ, ইমান ঠাণ্ডা, ইমান ঠাণ্ডা। সেই নাই, দুপৰীয়াহে অলপমান ঠিক হয়। ৰাতিপুৱা ভাগটো, আবেলিৰ ভাগটো গোটেই ঠাণ্ডাই ঠাণ্ডা। তাৰ পৰা আমি তাতে গ্ৰেট ৱাল চালোঁ, এইটো চালোঁ, এই পাণ্ডা চালোঁ, এই ছামাৰ এইটো চালোঁ, আৰু কিবা কিবি চাইছোঁ। ইমান আৰু মই বৰ্ণনা। চীনৰ যাতায়াতৰো যথেষ্ট উন্নত যাতায়াত ব্যৱস্থা। তেওঁলোকৰ পৃথিৱীত কোনো দেশতে নোহোৱা তেওঁলোকৰ মেগনেট ট্ৰেইনৰ ব্যৱস্থা আছে। কি ক'ব আপুনি, যিহেতু নিজে গৈ প্ৰত্যক্ষ কৰিছে বা যাত্ৰা কৰিছে? আমি বেইজিঙৰ পৰা ইয়াত 3 দিন থাকি পুৰণি ৰাজধানী চিয়ানলৈ গ'লোঁ। চিয়ানত যাই আমি বাকীবিলাক চোৱাটো মই নকওঁ। তাত ৱাৰ মেমৰিয়েল মিউজিয়াম আছে, 4টা মিউজিয়াম, 20 কিলোমিটাৰ বেশৰ দূৰত। সেইটো চীনৰ এটা একেবাৰে হেৰি, যিবিলাক মানুহ লং মাৰ্চত নেতৃত্বৰ বিপ্লৱৰ আগতে মৰিছিল, চব কবৰ খান্দি, কিবা খান্দি আনি সেই হাতৰ একজেক্ট মূৰ্তিবিলাক বনাই সেই মিউজিয়ামত ৰাখিছে। 4টা মিউজিয়াম, ৱাৰ মেমৰিয়েল মিউজিয়াম। এইটো চিয়ানত, পুৰণা ৰাজধানীত। তাৰতো থাকি 2 দিন আমি আহিলোঁ চাংহাই, বিজনেছ চিটি অফ চাইনা। বিৰল দৃশ্য। এইটোত মই শেষ কৰিম যে তাৰ আগতে এইটো চিয়ানত মই যে ক'লোঁ, তাত মানে ছিকিউৰিটি এটা গেটত আমাক যে পাছপৰ্ট চাছপৰ্ট চেক কৰিলে, আৰু 3 কিলোমিটাৰ দূৰত ছেকেণ্ড গেটটো, তাতো আকৌ স্কেন কৰি কৰে। সেই তাতে চাংহাই আহিলোঁ। চাংহাই আমাৰ এইটো একেবাৰে জানিব লগা কথা দেই। আটাইতকৈ যেনেকৈ গ্ৰেট ৱাল অফ চাইনা ঠিক একেই সদৃশ, যে চাংহাই, অল্ড চাংহাই আৰু নিউ চাংহাই।
অল্ড চাংহাইটো এই মাওচুঙৰ নেতৃত্বত ডিপ্ল'মেটিকেলি ইষ্ট ইণ্ডিয়া কোম্পানী চলাইছিল তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং মেম'ৰেণ্ডম অফ আণ্ডাৰষ্টেণ্ডিং আছিল ব্ৰিটিছৰ লগত আৰু ইপিনে তো আমাৰ চীনে যে হংকংখন এতিয়া চীনে লৈ ল'লে বা তেনেকৈ এইটো লৈ ল'লে আৰু তাত হোৱাংফু বুলি এটা নদী আছে 2 কিলোমিটাৰ বহল লোকেল আৰু দীঘলটো বেছি নহয় 1.5 কিলোমিটাৰ মাত্ৰ নতুন চাংহাই আৰু পুৰণা চাংহাই লগোৱাৰ কাৰণে 13খন আণ্ডাৰগ্ৰাউণ্ড দলং নদীৰ জলেদি জোৰা দিছে 13খন আৰু অভাৰগ্ৰাউণ্ড আছে 9খন 1.5 কিলোমিটাৰ ভিতৰত 13খন নদীৰ তলেদি সুৰংগ বনাই কৰিছে বাছ তাছ তামাম অহা যোৱা তাতে কৰিব পাৰে আৰু তাৰে দুই পাশে অট্টালিকা আমি এটাত 118 তলা তাত গৈছোঁ তাৰ কাষতে এটা আছে 88 তাৰমানে তাহাঁতৰ চাইনাই 8টো সিহঁতৰ ভাগ্য ৰেখা বুলি ভাবে যেনেকৈ 88 তেনেকৈ 120 তলা দিব বোলে 118 লাগিবই তেনেকৈ কৰিছে আৰু এটা মই ঐতিহাসিক জেগাত গ'লোঁ যিটো সাধাৰণ ঢুকি নাপাব এইটো ইম্পৰ্টেণ্ট অল্ড চাংহাইতে আছে বিপ্লৱৰ সময়ত কমিউনিষ্ট পাৰ্টি যেতিয়া স্বাধীন হ'ব তাৰ আগতে ৰং মাৰ্চৰ কথা ৰাইজে শুনিছে চীনা বিপ্লৱৰ কথা শুনিছে সকলো প্ৰথম যিটো ঘাটি আছিল চাংহাই অল্ড চাংহাই তাতে গ'লোঁ কমিউনিষ্ট পাৰ্টি মিউজিয়াম মই আৰু মিছেছ আৰু এটা চাইনিজ গাইডটো আমাৰ লগত আছে তাতে যোৱাৰ লগে লগে তাৰমানে বহুত এৰিয়াটো তাতে চাইনাত কিন্তু পুলিচ দেখা নাপায় দেই চাইনাত কোনো পুলিচ নাই আমাৰ দৰেকৈ এনেকৈ কিন্তু এই মাওচুতুং বা কমিউনিষ্ট পাৰ্টি যদি ক'ৰবাত কিবা আছে তাত সিহঁতে থাকে মই আৰু মিছেছ আৰু গাঁতটো যোৱাৰ লগে লগে পুলিচে গোটেই ঘেৰাও কৰি ধৰিলে ক'ৰ পৰা আহিছে কোন ই ক'লে গাইডটো তাৰ ভাষাতে কৈছে চাইনিজ বোলে ফলে আৰু মই অলপ গম পাইছোঁ অফ মাও ইহঁতে এটা ইণ্ডিয়াৰ পৰা আহিছে এটা দুটা এই ছবিনিৰ এই ফটো ল'ব তেওঁ কিবা কিতাপ চিতাপত এনেকৈ চাব তাৰপৰা সি বুজি পালে সিহঁতৰ ভাষাত কৈছে তাৰপৰা তেওঁ মোৰ মিছেছৰ চশমাযোৰ লৈ ল'লে ক'লে কালাৰ চশমা ইয়াত নহ'ব ময়ো খুলি দিলোঁ তেওঁ ক'লে তোৰতো ল'ব পাৰা তেনেকৈ মই অসমীয়াতে আৰু সি ইংৰাজীতে বাইকটো দিলে সেই সম্পৰ্কত প্ৰথম চাইনা কমিউনিষ্ট পাৰ্টিৰ সন্মিলন তাতেই হৈছিল সেইটো পবিত্ৰ স্থান বুলি গণ্য কৰা হয় সেইবিলাক চালোঁ আৰু গোটেই চাইনাখনে ফুলৰে মেলা ফুল ফুল গছ গোটেই যিমান মহানগৰী য'তে যি আছে ফুল আৰু গছ কিন্তু ৰাস্তাত এটা পাত পৰি থাকিব নোৱাৰে এটোৰ কাগজ পৰি থাকিব নোৱাৰে একটোৰ কাগজ যদি কোনোৱে চিগাৰেটৰ মাথা এটা কোনোবাই পেলায় লট তাৰ পানিছমেণ্ট আৰু ফুটপাথৰ কাষে কাষে মডাৰ্ণ অতি মডাৰ্ণ তেওঁলোকে ডাষ্টবিন লৈছে আমাৰ দৰে খোলা এনেকৈ নানাই গোন্ধ চুইচ টিপিও এইটো পৰিব কোনোবা এখন যদি ভুলতে ফৰেইনাৰে এখন কাগজ পেলাই দিছে পিছত যদি চাইনাছ ল'ৰা বা ছোৱালী আহে সেই কাগজখন উঠাই তাতে পেলাই দিয়ে তাৰমানে ইমান পৰিষ্কাৰ অতি বিৰল কাহিনী ইমান ৰাস্তা বহল তাত হৰ্ণ মাৰিব নোৱাৰে ইমান লাখ লাখ গাড়ী হৰ্ণ দিব নোৱাৰে হৰ্ণ বজোৱা চিষ্টেম নাই অকল এম্বুলেঞ্চ আৰু ফায়াৰ ব্ৰিগেড আৰু এই যে মেগনেটিক ট্ৰেইনৰ কথা ক'লে পৃথিৱীত চাংহাতে আছে পৃথিৱীৰ ক'তো মেগনেট ট্ৰেইন নাই কোনো দেশে আৱিষ্কাৰ কৰিব পৰা নাই আমাৰ যেনে বাচ্চাবিলাকে যে এখন গাড়ী যায় টিপে মাৰি দিয়ালৈ দৌৰ মাৰে এই মেগনেট সেই মেগনেটিক ট্ৰেইনত আমি গ'লোঁ 30 কিলোমিটাৰ 7 মিনিটত আহোঁতেও 7 মিনিট 30 কিলোমিটাৰ কিমান দূৰ আমাৰ ইয়াৰ পৰাই বৰজাৰ আমাৰ বিমানঘাটলৈ যাওঁতে আমাৰ ইয়াৰ পৰা নুনমাটি নাৰেংগীৰ পৰা 1.5 ঘণ্টা লাগে কিন্তু সিহঁতে 7 মিনিটতে পাই যায় নাজৰ ষ্টপেজ নাই আকৌ ঘূৰি আহোঁতে কোনোবা যদি আহিল এই তেনেকুৱা পৃথিৱীৰ ভিতৰত চীনৰ যেনেকুৱা প্ৰাচীৰ ঠিক তেনেকুৱাকৈ
একেবাৰে আধুনিক যুগত তেওঁলোকৰ মেগনেটিক ট্ৰেইন আৰু বুলেট ট্ৰেইনটো মই ক'লোৱে আমাৰ ইয়াত যেনেকৈ আমাৰ এই গাড়ীবিলাক চিটি বাছ দৌৰা দি থাকে জেনেৰেল ট্ৰেইন আছে এইবিলাক কৰোৱাৰ কাৰণে আৰু বুলেট ট্ৰেইনৰ মই এবাৰ 6 ঘণ্টা জাৰ্ণি কৰিলোঁ বেইজিঙৰ পৰাই চিয়ান তাতে এটা বাচ্চাও পালোঁ চাইনিজ এই কোলাত বহি নাচি গাই তাই মই ভিডিঅ'ত দিছোঁ তাৰ পৰা চিয়ানৰ পৰাই যেতিয়া আহিলোঁ চাংহাই 8 ঘণ্টাৰ ৰাস্তা বুলেট ট্ৰেইনৰ দুটা টাইপ আছে এটা বুলেট ট্ৰেইন ফাষ্ট আৰু এটা ছুপাৰ ফাষ্ট আমি ছুপাৰ ফাষ্টত যোৱা নাই ফাষ্টতে গৈছোঁ চাংহাই চিয়ানৰ পৰাই চাংহাই আমাৰ গুৱাহাটীৰ পৰাই দিল্লীৰ দূৰত্ব একেই প্ৰায় একেই কিন্তু আমাৰ 2 দিন লাগে গুৱাহাটীৰ পৰাই আমি ফাষ্ট ট্ৰেইনত গ'লোঁ দিল্লী কিন্তু তাতে আমি 8 ঘণ্টাতকৈ আগতে পাই গ'লোঁ বুলেট ট্ৰেইনত চিয়ানৰ পৰাই চাংহাই কিমান টাইম বাচিছে কিমান টকা বাচে এইবিলাক সঁচা কথা এইবিলাক দেখা কথা ব্যৱহাৰ কৰিছোঁ মেগনেটিক ট্ৰেইন বুলেট ট্ৰেইন আৰু তেওঁলোকৰ যে সাগৰত আমাক ঘূৰাইছে নদীত যিটো ঘূৰাইছে এইবিলাক নকওঁ মই ভিডিঅ' দিছোঁ আমাৰ কিতাপত লিখিম কিন্তু চাইনাত বিড়ি চিগাৰেট চাজা খোৱা মানুহ নাই কোনোবাই এটা যদি ফৰেনাৰে খাইছে সেই টুকুৰাটো তেনেকৈ পেলাব লাগিব তাতে ৰপ্তানিহে কৰে আৰু ডিচিপ্লিন ৰাস্তাত কোনোবা পেচাব কৰিব জেল কাৰণ লেট্ৰিন বাথৰুম গোটেই চবতে কৰি দিছে নহয় চাৰিওফালে কৰিছে কাগজ টুকুৰাও পেলাব নোৱাৰে সব CCTV আছে গোটেই চাইনাখন CCTV আৱিষ্কাৰ হৈছে চাইনাৰ পৰাহে চাইনাৰহে এইটো আৱিষ্কাৰ গোটেই চাইনাখনতে আছে আৰু কিন্তু পুলিচ নোহোৱাকৈ চব চলি আছে চীন দেশখন অৰ্থনৈতিকভাৱে যথেষ্ট সবল কি আপুনি ঘূৰি পকি কি দেখিলে যে কি কাৰণে চীন অৰ্থনৈতিকভাৱে ইমান সবল হ'ব পাৰিলে টেকন'লজি যেনেকৈ মোৰ একমাত্ৰ চাইনাই এইটো কৰিলে আৰু গ্ৰীণ আমি 6 ঘণ্টা এবাৰ 8 ঘণ্টা ঘূৰি যাতে গাঁৱে গৈছোঁ শ কিলোমিটাৰ 1000 কিলোমিটাৰ কৃষি এই গ্ৰীণ পৃথিৱীৰ ভিতৰত আটাইতকৈ ধান চাউল ৰপ্তানি কৰে চীনেই টেকন'লজিত তেওঁলোকে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ চীনৰ প্ৰাচীন সভ্যতা সেইটো কৰা হিয়ানচাঙে ইয়াত আহি যিটো কৰিলে এইটো কিন্তু চীনলৈ নগ'লে ভাৰতীয় মানুহ নাযায় বিদেশী মানুহ আহে কাৰণ চীন সম্পৰ্কে ইয়াত এটা হেৰি আছে চীনা যুদ্ধৰ এই যিটো এটা কাৰবাৰ আছিল সেইটোত ভুল আমি পঢ়ামতে জানামতে ৰাজনীতিজ্ঞ ছাত্ৰ হিচাপে এতিয়া চৌহানলাই নেহৰুলৈ চিঠি দিছিল যে তোমাৰ তিব্বতৰ সমস্যাক লৈ দালাল লামাক লৈ সেইটো কূটনৈতিকভাৱে কৰিব পাৰিলে হয় কিন্তু এজন ব্ৰিগেডিয়াৰে লিখিছে এখন কিতাপ হিমালয়ান ব্লাণ্ডাৰ যে ছুইচাইড কৰিব গৈছে আমাৰ শূন্য সামন্তত জোতা পিন্ধিব নাই এই একো নাই একো অস্ত্ৰ নাই একো নাই তেনেকৈ তাত যুদ্ধ কৰিব তাত ঠাণ্ডাত মৰিছে তাত মানে একোৱেই নাই আমাৰ অ'পেন এই যেতিয়া লাল বাহাদুৰ শাস্ত্ৰী আহিল 1 বছৰতে তেওঁ চব ক'লে জয় জোৱান জয় কিষাণ তেতিয়াহে উন্নত কৰিলে টেকন'লজি আমাৰ আৰ্মি নেভি এয়াৰফ'ৰ্চ গতিকে সেইটোত ভুল সেই ব্ৰিগেডিয়াৰজনক এৰেষ্ট কৰিলে ইণ্ডিয়ান ব্ৰিগেড তেওঁ 7 মাহ চাইনা জেলত আছিল তেওঁক ফুল এটা ভাৰতত পঠাই দিলে ভাৰতত পঠাই দিয়াৰ পিছত ভাৰতে তেওঁলোকক ক'লে এইটো চাইনাৰ পৰা 7 মাহ থাকি আহিল গতিকে তাক হেৰি কৰা জেলত পঠাই দিয়া তাক পৰীক্ষা কৰিব লাগিব সি তাতে কিতাপখন লিখিলে হিমালয়ান ব্লাণ্ডাৰটো যে ভুল হৈছিল জৱাহৰলাল নেহৰুৰ এইটো আমাৰ যে ছুইচাইড টাইপ হৈছিল কূটনৈতিকভাৱে কৰিব লাগিছিল সেই কথাত মানুহবিলাক ঠাণ্ডাত মৰিছে খাব নাপাই মৰিছে একো নাই খালি কৈছিল তেওঁলোকে আমাৰ হিমালয় যেতিয়া আছে হিমালয় থাকিলে আৰু আমাক কোনো আক্ৰমণেই কৰিব নোৱাৰে হিমালয়ৰ পৰ্বত সেনেকুৱা কিছুমান আমাৰ ঐতিহাসিক ভুল আছে কিন্তু মানুহবিলাক দেখিলোঁ বহুত একোটা দেৱদূত বিশেষকৈ অলিম্পিক যেতিয়া হৈ গ'ল তাত অলিম্পিকৰ যিখন যিবিলাক আমাৰ এখন গুৱাহাটী মহানগৰীৰ মান হ'ব চীনে এনেকুৱা আৱিষ্কাৰ কৰিলে যে অলিম্পিকৰ সময়ত বৰষুণ হ'ব নোৱাৰে এনেকুৱা টেকন'লজি এনেকুৱা ব্যৱস্থা কৰি দিলে আকাশত একটো বৰষুণ পৰিব নোৱাৰিলে সেইটো কোনোবা পৃথিৱীৰ দেশে কৰিব পাৰিব নেকি কিমান তাতে স্মৃতি আছে কি আছে গতিকে মই ক'লোঁ এটা ভূস্বৰ্গ মই ক'লোঁ মই
পৃথিৱীৰ বিভিন্ন দেশ গৈছোঁ। এই জৰ্ডানৰ মই পেটাৰ কথাই ক'লোঁ, মই কমিউনিষ্ট কাণ্ট্ৰি কিউবা, তাৰপিছত ৰাছিয়া, গ্ৰীচ, ইৰাণ, ভেনেজুৱেলা, মালয়েছিয়া, ছিংগাপুৰ, ডুবাই, এইফালে থাইলেণ্ড, নেপাল, যোৱা বছৰ আমাৰ দুয়োকে মাতিছিল চাইনাই, মোৰ আৰু মোৰ পত্নীক। শ্ৰীলংকাত গ'লোঁ, এবাৰ ইয়াত গ'লোঁ, ইয়াৰ পিছতে মই এতিয়া ভিয়েটনাম যাম। গতিকে আমিও বাহিৰৰ পৰা কিছুমান ইনফৰমেশ্যন আমি ল'ব লাগে। যেনেকৈ আমাৰ আগতেই কবি আৰু সাহিত্যিকে কৈছে, আমিও বাহিৰৰ পৰাই DSLR কাঠি আমি আনিব লাগে। ইনফৰমেশ্যন ইজ পাৱাৰ, নলেজ ইজ পাৱাৰ। কিতাপত ইউটিউবত পঢ়াটো আৰু প্ৰেক্টিকেলি তাতে যাই চোৱাটোৰ মাজত আকাশ পাতাল প্ৰভেদ আছে। চীনে মই ক'লোঁ গপচটো বেছি, কাকো খাতিৰ নকৰে, নিজে আগুৱাই গৈছে। এটা বেকাৰ নাই, এজন মানুহ এটা কাম নকৰা নাই, ৰাস্তাত কোনোবা এটা মানুহে আড্ডা দি থকা মানুহ নাই, ক'ৰবাত এই বজাৰত বহি থকা মানুহ নাই, বিৰল বিৰল টাইম সিহঁতে। আৰু স্বাস্থ্য, আমাৰ ছিনিয়ৰ চিটিজেন, আমি সৰুতে আমাক কৈছিল চীনত ইমান বেছি মানুহ, বুঢ়া হ'লে মাক দেউতাকক গুলাই মাৰি দিয়ে। এতিয়া আমি তাতে যাই দেখিলোঁ ডাঙৰ ডাঙৰ ফিল্ড, যিবিলাক ছিনিয়ৰ চিটিজেনে খেলা ধূলা দৌৰা কৰা প্ৰায় সঘনে ফিল্ডবিলাক আছে। সেই ফিল্ডত সেই যিবিলাক ছিনিয়ৰ চিটিজেন আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বহুত সচেতন। সেইকাৰণে হস্পিটেল, ফাৰ্মাচী এইগিলা তাতে পাব নাই, অলপ দুঃসাধ্য টাইপ। আমাৰ যেনেকৈ ফাৰ্মাচী নাৰ্ছিং হোম খুলিছে কম কম মানুহবিলাক চবেই স্বাস্থ্যৱান। হয়, স্বাস্থ্যৱানৰ কথা আহিছে যেতিয়া মই সুধি লওঁ এইখিনিতে, তেওঁলোকৰ খাদ্যাভ্যাসটো আপোনালোকে দেখিছে, আপুনি নিজে গৈছে যেতিয়া, চীনৰ খাদ্যাভ্যাসক লৈ বিভিন্ন ধৰণৰ চৰ্চা হৈ থাকে, আমাৰ দেশতেই হওক বা অন্য দেশতেই হওক। আপুনি গৈ পেলাই কি প্ৰত্যক্ষ কৰিছে, তাত খাদ্যাভ্যাসটো কেনেকুৱা আচলতে? বইল খায়, বইল। চীনেই নহয়, ৰাছিয়াতো লোন নলয়। মাংস খাদ্যটো সিহঁতৰ প্ৰিয় ৰাছিয়াৰো, কিন্তু নিমখ নিদিয়ে, তেল নিদিয়ে, বইল। ইহঁতৰো মূলত চব খানাটো বইল, কিন্তু মাংস খায়। হয়, চীনত সাপবোৰ খায় বুলি শুনিছোঁ। নাখাৱা বস্তু চীনত একো নাই। গৰু মাংসটো প্ৰিয় হয় চব। যিমান আপুনি কিবা খাই চাইছে সিহঁতৰ খাদ্যাভ্যাস, কিবা সিহঁতৰ খাদ্যাভ্যাস কিবা আপুনি কিবা ট্ৰাই কৰিছে নেকি কিবা? নাই নাই নাই, কাৰণ মোৰ মিছেছ হ'ল ভেজিটেৰিয়ান। গো মাংস আজিলৈকে মই স্পৰ্শ কৰা নাই। গাহৰি খাওঁ, কিন্তু গো মাংস নাখাওঁ, চিকেন খাওঁ, এইবিলাক খাওঁ। চীনে বৈজ্ঞানিকভাৱে সিহঁতে খায়, সেইটো ক'ব নোৱাৰা দেচোন। আমাৰতো নাগালেণ্ডৰ নৰা মাংসই খাইছিল নাগাবিলাকে। এতিয়া নাগালেণ্ডত আমাৰ গুৱাহাটীৰ পৰা ৰাস্তাৰ কুকুৰবিলাক নি খায়, কুকুৰ পিঠা খায়, কুকুৰটোক তামাম খুৱাই দিয়ে, খুৱাই দিয়াৰ পিছত মাৰে, জুইত জ্বলাই দিয়ে, এনেকুৱা খায়। অৰুণাচলৰ খাদ্য বেলেগ, সকলোৰে বেলেগ। বিশেষকৈ এই ঠাণ্ডা এইবিলাকত তাৰমানে মাংসটো কিন্তু চাইণ্টিফিকেলি খায়। আমি যেনেকৈ এইবিলাক কৰোঁ সেনেকৈ নহয়। কাট ইউৰ কোট একাৰ্ডিং টু ইউৰ ক্লথ, তেনেকৈ সিহঁতে তাত উভয় নদী, ফল মূল উভয় নদী। আপোনালোকৰ খাদ্য গ্ৰহণ কৰোঁতে তাত কিবা অসুবিধা হৈছে নেকি? আপোনালোকৰ খোৱা লোৱাটো কি ধৰণে হৈছিলে? আমাৰ ষ্ট্ৰিক্টলি কোৱা আছে যে ইণ্ডিয়ান হোটেল আছে গোটেইখন চিটিতে, গাড়ীৰে সেই ইণ্ডিয়ান হোটেলত আমাক লৈ যায়। তাতে যি খায়, ড্ৰিংকছ কৰে, কিবা কৰে। কিন্তু চীনত বিড়ি চিগাৰেট একো নচলে, এইবিলাক চাদা। কিন্তু এটা কথা মই চীনত দেখিলোঁ, এইটো কথা ক'বই লাগিব। এই বিয়াৰ ড্ৰিংকছ সৰু সুৰা দোকানবিলাক, ফুটপাথৰ দোকানতো প্ৰশ্নই নাই, যিবিলাক এনে দোকান চব বিয়াৰ পাবই, কেন বা বটল বা পাবই। আৰু হিন্দু বা ইণ্ডিয়ান হোটেলেই হওক, বেলেগবিলাকতে হওক, প্ৰত্যেকটা বাৰ আছে। কাৰণ ড্ৰিংকছটো সিহঁতৰ বেছি, যাক যিমান যেনেকৈ কৰে। কিন্তু বিড়ি চিগাৰেট চাদা গুটকা এইগিলা এই চব নাজানে, একদম গুলি মাৰি দিব। এই গুটকা ফুটকা এইগিলা এই আমাৰ চাদা। খাদ্যটো দেখিলোঁ তাহাঁতৰ যি হজম কৰে, যি খায়, কিন্তু সিহঁতে নাখোৱা বস্তু একো নাই।
চব খায়। পৰ্যটকৰ লগত চীনৰ মানুহখিনিৰ ব্যৱহাৰটো কেনেকুৱা, আপুনি গৈ কি পাইছে তাত? অত্যন্ত মধুৰ। ভাষা নাজানে, চীনৰ 90% মানুহে ভাষা ইংৰাজী নাজানে, অকল চাইনা। এয়াৰ হোষ্টেজেও নাজানে, কোনো বিজ্ঞানীও নাজানে, কিন্তু কেইজনমান এটা ফ্লাইটত ইণ্টাৰনেশ্যনেল এটা ইংলিছ জানা থাকিব, এখন ডাঙৰ ৰেষ্টুৰেণ্টত এটাই ইংলিছ জানা থাকিব, বাকী চব নিজৰ ভাষা চাইনিজ ভাষাত, কিন্তু আকাৰে ইংগিতে চব কিন্তু চলি যায়। ইমান জাতি প্ৰেম, ইমান ভাষা প্ৰেম, দেশখনৰ প্ৰতি ইমান তেওঁলোকৰ মৰম, সেইটো থাকিব। কাৰণ সেইটো হাৰে হাৰে হিমুজে সোমাই গৈছে চাইনিজ মানুহৰ মনত, তেওঁলোকৰ ভাষা আৰু তেওঁলোকৰ জাতি প্ৰেম, চাফা চুফাৰ পৰা আদি কৰি নিৰ্মাণ সকলো। এটা ল'ৰা এটা ছোৱালী কোনো বহি নাথাকে, কৰ্মপটু, স্বাস্থ্যৱান, খেলা ধূলাতে চোৱা। আমাৰ এটাও নাপায় গ'ল্ড মেডেল। যে ভাৰতৰ পৃথিৱীৰ ভিতৰতে বেছি মানুহৰ দেশ ভাৰতবৰ্ষ, 1.46 বিলিয়ন। চাইনাটো কমি গ'ল, আগতে চাইনা বেছিলে 1.41 বিলিয়ন, আমাতকৈ অলপ কম গৈছে। কিন্তু এটাও গ'ল্ড মেডেল নাপায়। এছিয়াৰ হওক, অলিম্পিকত হওক, চাইনাইটো হয় বা ডজন কি এশমানকৈ পায়। খেলা ধূলাতেই চাবা নে খেতিতেই চাবা নে টেকন'লজিতেই চাবা, ইন অল ৰেচপেক্ট, মানুহৰ মৰম। মই সেইবিলাক ফটো এটা দিব নোৱাৰোঁ দিয়াচোন, হয়নে? কেনেকৈ ক'লে আগতে চাইনাত আমি শুনিলোঁ যে চাইনাত এনেকৈ অলপমান কোনোবাই যদি ছোৱালীৰ লগত এনেকৈ অলপ লাইন মাৰে বা কিছ কৰে, সি যাব যিমান কাৰণ আৰু তাতো উল্টা দেখিলোঁ। হেণ্ডশ্বেক অমুক, তেওঁলোকৰ নিভা। হয়, আপুনি গুৱাহাটীৰ পৰা যিহেতু চীনলৈ যাত্ৰা কৰিছিলে, এই যাত্ৰা পথটোৰ বিষয়ে আমি জানিবলৈ বিচাৰিম, যাতে কোনোবাই যদি যাবলৈ বিচাৰে তেওঁলোকৰ সুবিধা হোৱাৰ অৰ্থে। আৰু কেনেকৈ কি ধৰণে যাত্ৰা কৰা হৈছিল চীনলৈ? আপুনি দিল্লী হৈ থাইলেণ্ড, বেংকক হৈ এনেকৈ যাব পাৰে, বা কলিকতা হৈ, মোৰ প্ৰথম যাত্ৰাটো তেনেকৈ আছিল, কলিকতা হৈ ছিংগাপুৰত কিছু থাকিব লাগিব, আৰু তাৰপিছত বেইজিং। কিন্তু তাতে এটা বস্তু দেই, এইবিলাক জানিব লাগিব, নাজানিলে বিপদ হৈ যাব। এটা ষ্টপেজত আমাক নামাই দিলে সে বেইজিং, আমাৰ লাগেজবিলাকক আমি নাপাওঁ, আকৌ তাহাঁতৰ ট্ৰেইনত উঠিব লাগিব। ঐ কিমান কিলোমিটাৰ আমি ট্ৰেইনত যাব লাগিব, তাতেহে লাগেজটো পাম। ক'ৰবাত আছেনে? তাৰমানে যিহেতু ভিৰ নহয়, কিন্তু সিহঁতৰে গাড়ী আছে, ট্ৰেইন ইয়াৰ পৰা তাত, তাৰ পৰা ইয়াত, এনেকৈ। ভাল লাগিলে আপুনি চীনৰ ভ্ৰমণৰ অভিজ্ঞতাৰ কথা আমাৰ আগত ব্যক্ত কৰিলে। দৰ্শকসকলেও নিশ্চয় শুনি খুব ভাল পাব। চীনৰ বিষয়ে নজনা বহু কথা তেখেতে ইতিমধ্যে নিজে প্ৰত্যক্ষ কৰি আহি আমাৰ আগত ব্যক্ত কৰিছে, আৰু এই সন্দৰ্ভত তেখেতৰ কিতাপ এখনো আহি আছে বুলি আমাক জনাইছে, আৰু কিতাপখনত তেখেতে সবিস্তাৰে এই বিষয়ে বৰ্ণনা কৰিব। আৰু চাই থাকক তেতিয়ালৈ ডেম'ক্ৰেচি লাইভ, আৰু আমি অন্য আৰু বহু নজনা কথা আমি তেখেতৰ পৰা জানিবলৈ পুনৰ উপস্থিত হ'ম তেখেতৰ লগত, আৰু এই ধৰণৰ কথা বতৰা আলোচনাবোৰ আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিম। ধন্যবাদ।